নমস্কাৰ অসমবাসী এনেকৈ এইটো চেনেলত স্বাগত জনালোঁ। আপোনালোকে থাৰ মাৰিল তাতে গম পাইছে আজি মানে অসমৰ জাতীয় উৎসৱ বিহু আমাৰ মেইন। আৰু আজি হৈছে আপোনাৰ বহাগ বিহুৰ আজি প্ৰথমটো মানে বিহু যিটো হৈছে গৰু বিহু। আৰু গৰু বিহুৰ শুভেচ্ছা জনালোঁ। নেক্সট আপোনাৰ অহাকালি হৈছে মানুহ বিহু। সমগ্ৰ অসমবাসীক সেয়া বৰচা মৰম লৈছিলোঁ বহাগ বিহুত আপোনাৰ। গতিকে আজি গৰু বিহু বুলি আজি ভিডিঅ'টো হ'ব আপোনাৰ একদম সকলোৱে চব পেচেণ্টে শ্বেয়াৰ লাইক কমেণ্ট এটা কথা থকা বেলেগন ডিপেণ্ড কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। মানে বাইকখন ধুইছোঁ কালি। চ' নেক্সট আমাৰ অহাকালি হৈছে মানুহ বিহু, আজি হৈছে মানে গৰু বিহু। আৰু ইফালে গৰুবিলাক মানে পথাৰত খাই আছে, আপোনাৰ ঘাঁহ খাই আছে। এতিয়া লাহে লাহে সকলোখিনি কাম কৰিব লাগিব একদম মজাকৈ। আৰু ফ্ৰেণ্ডছ মানুহ গম পাইছে দেচোন আজি গৰু বিহু বুলি, কিন্তু গৰু গম পাইছে নাই গৰু বিহু বুলি। আৰু ইফালে এনেকৈ আছে আপোনাৰ। আৰু আমাৰ ইয়াত মানে আপোনাৰ নদীটো বহুত দূৰত আছে, এনেকৈ বহুতে হয়তো নদীৰ কাষত মানে নদীতে ধুবা যায় পৰম্পৰা ৰক্ষা কৰি। কিন্তু আমাৰ সেনেকৈ নাই আৰু দমকল হওক এনেকৈ মটৰৰ পাইপ হওক এনেকৈ জিকা এনেকৈ সেই কৰি আমি মানে গৰুবিলাক মানে ধোৱা যায়। ত' সেনেকৈ আৰু আমি পালন কৰিব লাগিব আৰু। চ' আমাৰ ইয়াতে এনেকুৱা আৰু বাকী ভাই ৰখ লাহে লাহে আমি মালা চালা গাঁঠিম সকলোখিনি কৰিম ভাই আৰু আপোনাৰ সমগ্ৰ অসমৰ যিহেতু এটি বিহু আমাৰ বিহু আৰু গৰু বিহুৰ আপোনাৰ নিয়মবিলাক মানে সকলো ঠাই ভেদে বেলেগ বেলেগ হয়। আপোনাৰ যদি ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰে একদম গধূলিলৈকে নিয়ম আছে আপোনাৰ। কিন্তু আপোনালোকক মানে এতিয়া দিনৰ ভাগত নিয়মখিনি দেখাম আপোনাক কেনেকৈ কি গা ধো কি কৰোঁ সকলোখিনি জনাম আৰু আপোনালোকে চাই থাকিব। আৰু আপোনালোকে এতিয়া কমেণ্ট কৰিব পাৰে না কিছুমানে যে এই নিয়মটোকে নক'লে সেই নিয়মটোকে নক'লে, সেইকাৰণে মানে আপোনালোকক মানে দেখাই দিম আৰু যিখিনি কৰোঁ আৰু আমাৰ এইফালে মানে এনেকুৱা নিয়ম মানে। আৰু এইফালে আপোনাৰ দীঘলতি পাত আৰু এইফালে আপোনাৰ মালা সকলোখন ৰেডি। ইয়াত আপোনাৰ বেঙেনা আৰু এইফালে লাও আৰু এনেকৈ হালধি চালধি এনেকৈ ফুটাই এনেকৈ দিছোঁ। প্ৰায় 8ডাল মালা 8টামান গৰু আৰু আপোনাৰ চাই থাকিব একদম। এই গৰু ৰেডি আপোনাৰ এইফালে গৰু বান্ধা গৈছে। চ' এইফালে আনি আছে সকলোখিনি এতিয়া ৰেডি কৰিম আৰু ফ্ৰেণ্ডছ। ঐ ভাই গৰু বিহু এই চা এই আহিলোঁ ভাই। চব ভগৱান শ্ৰীকৃষ্ণ মানে গৰু চাৰিছিল, সেইকাৰণে ফ্ৰেণ্ডছ গৰু সকলোতকৈ ডাঙৰ যাৰ নাই গৰু সবাতকৈ সৰু, কিন্তু কথাটো মনত ৰাখিব তাকে কৈছে চব ভগৱান শ্ৰীকৃষ্ণ চাৰিছিল। তো আমিতো মনুষ্য তো এইখিনি কথা মন কৰিব। এতিয়া একদম দীঘলতি পাত আৰু এইফালে মালাবিলাক আছে আৰু ধুনীয়াকৈ এতিয়া ৰেডি কৰিম। একদম পাইপ যোগাৰ কৰিম ৰ'ব, এই পাইপ দেখছেনে আৰু পাইপেদি একদম ধুব লাগিব। যিহেতু ওচৰতে পাই নদী চদী আৰু সেইবিলাক জানো হয়তো বহুত দূৰ আমাৰ এনেকৈ মানে ধোৱা লাগিব এতিয়া। আৰু এইফালে আপোনাৰ গৰুবোৰ ৰেডি কৰিছোঁ আপোনাৰ। আৰু মাহালি দিয়া গৈছে আপোনাৰ চব যেনেকৈ মানুহক আপোনাৰ দিয়া যায় মানে গা ধোৱাৰ আগতে, ঠিক তেনেকৈ গৰুকো আপোনাৰ গা ধোৱাৰ আগতে দিয়া গৈছে। এতিয়া আপোনাৰ মানে পানী দি দিম আৰু লগতে একদম কোবাই দিম একদম। আৰু ফ্ৰেণ্ড অসমীয়া চলি হিচাপে এটা গৌৰৱ কৰা আজি গৰু বিহু বুলি। আৰু এইফালে ধুৱাই দিলোঁ প্ৰথমতে মটৰৰ পানী দি বঢ়িয়াকৈ এয়া চাওক ধুনীয়াকৈ ধুব লাগিব। আমাৰ পৰম্পৰাটো মেইন, আমি যিহেতু অসমীয়া ল'ৰা গতিকে এইখিনিকে ধুব লাগিব। এইটোকে আমাৰ পৰম্পৰা সদায় ৰাখিব লাগিব ফ্ৰেণ্ড। তো এইফালে চাওক এইফালে চাওক সকলোখিনি দিছোঁ। ইফালে চাওক আপোনাৰ সকলো ধোৱালোঁ। এইটো গৰুক শিকাই দিছোঁ। আজি গৰু আৰামছে একদম ধুই দিছে। এইফালে সকলোখিনি দীঘলতি দীঘল পাত গৰু চুব জাক জাক মায়ে সৰু বাপে সৰু তই হলি বৰ গৰু লাও পাওনা খাই যা বছৰে বছৰে বাঢ়ি যা। ফ্ৰেণ্ড অলপ পাই দিওঁ চেষ্টা মাৰি দিব অলপ চেষ্টা মাৰি দিলোঁ। এই মল চলবিলাক মানে গুচি যাব লাগে না। এইফালে বেঙেনা দিছোঁ ফ্ৰেণ্ডছ, খাব লাগে ভাই অলপ খা। এই নিয়মটো কৈ দিছোঁ তাক মানে খালে নাখাবি। আৰু সেই একে চিষ্টেমৰ ফ্ৰেণ্ডছ গোটেইখন কৈ দিলোঁ। আৰু এইফালে ভাই খা এই নাখায় তথাপি নিয়মটো কৈ দিব লাগে ফ্ৰেণ্ডছ। এইফালে চাওক হ'ব দে। আৰু গৰুৰ লগত মানুহে ধুলোঁ আৰু মানে মানুহে ধুলোঁ মানে ফ্ৰেণ্ডছ। আৰু সেইকাৰণে এনেকৈ গৰু গা ধোৱা আপোনাৰ হেপী গৰু বিহু। হাই গৰু বিহু হেপী গৰু বিহু শুভেচ্ছা জনালোঁ ফ্ৰেণ্ডছ। এইফালে সকলোখিনি ধুলোঁ। এয়া শান্তি আজি আজি কি বিহু কচোন, আজি কি বিহু? বাহ এই ভাই আজি মানুহ বিহু না গৰু বিহু? গৰু বিহু। এই যি মাহ হালধি আপোনাৰ এনেকৈ হাতত দিলোঁ দিয়ক মানে সকলো পিনে দিলোঁ। আৰু এইবিলাক আৰু চব মানে দিলোঁ নিয়ম যিহেতু আমাৰ। আৰু এই নিয়ম পৰম্পৰা এনেকৈ ৰাখিব লাগিব আমাৰ প্ৰতিটো মানে বছৰতে মানে বছৰে আহে নাই যিহেতু প্ৰতি বছৰে ৰাখিব লাগিব এনেকৈ আমাৰ পৰম্পৰা সকলোখিনি। আৰু আপোনাৰ সেনেকৈ ধুলোঁ। আৰু আপোনালোকে গৰু মানে গা ধুৱালে নে নিশ্চয় ক'ব নদীত ধুইছে নে ক'ত ধুইছে নে আমাৰ নিচিনা এনেকৈ ধুইছে সকলোখিনি ক'ব। আৰু এতিয়া আপোনাৰ গৰু মানে দৌৰি আছে আপোনাৰ পানী দিয়া গৈছে না পূৰা কিবা যাই গৈছে।
আৰু সকলোখিনি নিয়ম কৰিলোঁ আৰু সকলোখিনি কৰিলোঁ আৰু গৰু যিহেতু আপোনাৰ হোৱাৰ পিছত এতিয়াতো আপোনালোকে দেখিলে কেনেকৈ ধুলোঁ কি কথা সকলোখিনি আৰু গধূলি টাইমত আপোনাৰ পাঘৰ নতুন পঘা হওক নতুন পঘা দি বনায় আৰু আপোনাক জুই লগাই দিয়ে ঠঙাটো এনেকৈ চিটাই দিয়ে সেনেকৈ মানে বিছাই নদী বিচাই মানে মই যাবৰ কাৰণে তেনেকৈ আৰু সেনেকৈ আপোনাৰ নিয়মবিলাক আছে আপোনালোকক জনাই দিলোঁ। আৰু এতিয়া আপোনাৰ কথাটো হৈছে যে মই এনেকৈ এতিয়া গা ধুম এতিয়া যিহেতু দমকলতে গা ধুম আৰু গা চা ধুই ধুনীয়াকৈ ৰেডি হ'ম ৰেডি হৈ নেক্সট আপোনাৰ অহাকালি মানুহ বিহু যিহেতু মানুহ বিহু আপোনাক দেখাম আৰু আজি গৰু বিহু বুলি এইখিনি দেখালোঁ আৰু কেনেকুৱা পালে নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোকে কৰি দিব আৰু আপোনালোকে এনেকৈ ধুলেনে গৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ টাটা বাই বাই ফ্ৰেণ্ডছ। আপোনালোকক হেপী গৰু বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক ধন্যবাদ।